হয়, সপ্তাহপ্ৰথম পাঠশালা অধিৱেশনৰ ইতিমধ্যে কেইবাটাও কাৰ্যসূচীৰে আৰম্ভ হৈছে আৰু এই অসম সাহিত্য সভাৰ ৮৭ চনত ইয়াত যেতিয়া পাঠশালা অধিৱেশন হৈছিলে তেতিয়া প্ৰথম গ্ৰন্থমেলাৰ সংযোজন হৈছিলে আৰু আজি এতিয়া এই গ্ৰন্থমেলাৰ মই পৰিৱেশ দেখুৱাব বিচাৰিছোঁ। কিছুক্ষণ পিছতে এই গ্ৰন্থমেলাৰ দ্বাৰ উদ্ঘাটন কৰা হ'ব। ইতিমধ্যে নামঘৰৰ দ্বাৰ উদ্ঘাটন কৰা হৈছে, বিজ্ঞান মেলাৰ দ্বাৰ উদ্ঘাটন কৰা হৈছে, পথাৰ কবি সন্মিলনৰ দ্বাৰ উদ্ঘাটন কৰা হৈছে, প্ৰদৰ্শনীৰ দ্বাৰ উদ্ঘাটন কৰা হৈছে আৰু যথেষ্ট কিন্তু আজিয়ে দেখিবলৈ পোৱা গৈছে মানুহৰ যথেষ্ট সঁহাৰি, মানুহৰ যথেষ্ট সমাগম আৰু কিছুক্ষণ পিছত এই দ্বাৰ উদ্ঘাটন কৰা হ'ব। মই গ্ৰন্থ উপসমিতিৰ বিষয়বোৰৰ লগত কথা পাতিম, কিন্তু তাৰ পূৰ্বে মই ইয়াৰ দৃশ্য দেখুৱাব বিচাৰিছোঁ। প্ৰায় ২০০খন ষ্টল ইয়াত লগোৱা হৈছে আৰু ২০০খন কিতাপৰ বিপণীত বিভিন্ন ধৰণৰ গ্ৰন্থ ইয়াত পোৱা যাব, উপলব্ধ হ'ব আৰু এই যি আকৰ্ষণীয় ৰূপত এই গ্ৰন্থমেলা সজাই পৰাই তোলা হৈছে, এয়া হ'ব অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনৰ এক ব্যতিক্ৰমী প্ৰয়াস বুলি ইতিমধ্যে কেইবাবাৰো কোৱা হৈছে। গতিকে দেখিবলৈ পোৱা যাব আচলতে কিমান কিতাপ বিক্ৰী হয় বা কিমান এই গ্ৰন্থমেলাত ৰাইজৰ সঁহাৰি পোৱা যায় তাৰ ওপৰত নিশ্চিতভাৱে নিৰ্ভৰ কৰিব এই অধিৱেশনৰ গ্ৰন্থমেলাৰ। কিন্তু মই পুনৰ কৈছোঁ যে আৰু কিছুক্ষণ পিছতে এই যে গ্ৰন্থমেলাৰ দ্বাৰ উদ্ঘাটন কৰা হ'ব আৰু এই মুহূৰ্তত মই এই গ্ৰন্থৰ পৰিৱেশ দেখুৱাব বিচাৰিছোঁ। বহু ৰাজ্যৰ লগতে বাহিৰ ৰাজ্যৰ পৰাও কিন্তু কিতাপৰ দোকান আহিছে, বিপণী আহিছে আৰু মই সেই দৃশ্যসমূহ দেখুৱাব বিচাৰিছোঁ। এয়া গ্ৰন্থপীঠ আৰু গ্ৰন্থপীঠৰ এইদৰে গ্ৰন্থসমূহ লগোৱা হৈছে। অসম সাহিত্য সভাৰ যিহেতু সপ্তাহপ্ৰথম পাঠশালা অধিৱেশন আজিৰে পৰা আৰম্ভ হৈছে, ইতিমধ্যে মূল তোৰণ আদৰণি সমিতিৰ সভাপতি তথা মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়াই কৰিছে আৰু তাৰ পিছতে বিভিন্ন যিসমূহ প্ৰদৰ্শনী হওক, বিজ্ঞান মেলা হওক, এই দ্বাৰসমূহ উদ্ঘাটন কৰা হৈছে আৰু প্ৰায় ২০০খন ষ্টল ইয়াত লগোৱা হৈছে। আৰু অসম সাহিত্য সভাৰ এই অধিৱেশন এইবাৰ ব্যতিক্ৰম হ'ব এই কাৰণে যিহেতু অসম সাহিত্য সভাৰ বিজ্ঞান মেলাৰ ইয়াত সংযোজন ঘটোৱা হৈছে আৰু কৰ্ণেল গুৰুপ্ৰসাদ দাসৰ নামত সেই বিজ্ঞান মেলাৰ সংযোজন ঘটোৱা হৈছে। কাৰণ কৰ্ণেল গুৰুপ্ৰসাদ দাসে যিহেতু ভেকুৱাম ব্ৰেক আৱিষ্কাৰ কৰিছিল, গতিকে তেখেতৰ নামতে দিয়া হৈছে আৰু মঞ্চখন দিয়া হৈছিলে বিৰুবালা ৰাভাৰ নামত, যিহেতু বিজ্ঞানৰ সংযোজন ঘটোৱা হৈছে আৰু বিজ্ঞান মনস্কতাৰ সৃষ্টি কৰিছিল বিৰুবালা ৰাভাই। গতিকে এই ধৰণৰ দেখিবলৈ পোৱা গৈছে আজিৰ কাৰ্যসূচীসমূহ আৰু ইতিমধ্যে নামঘৰ বা বিভিন্ন যি এই কাৰ্যসূচীসমূহ ইতিমধ্যে ৰূপায়ণ কৰি থকা হৈছে আৰু কিছুক্ষণ পিছতে গ্ৰন্থমেলাৰ আনুষ্ঠানিকভাৱে দ্বাৰ উদ্ঘাটন কৰা হ'ব। দ্বাৰ উদ্ঘাটন কৰাৰ কাৰণে ইতিমধ্যে